নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ কাণত ঘাঁ হৈ পোক হোৱা সমস্যাৰ কাৰণ লক্ষণ আৰু এই সমস্যাৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়। বন্ধু বান্ধৱীসকল এই কাণত ঘাঁ হোৱা সমস্যা বিভিন্ন কাৰণত হ'ব পাৰে। সাধাৰণতে এই সমস্যা বেক্টেৰিয়াৰ প্ৰভাৱতেই হয় আৰু এই সমস্যা হ'লে বহুতো পীড়া হয়, বিষ হয়, লগতে পুজ ওলায় আৰু বিভিন্ন লক্ষণে দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল এই সমস্যা হ'লে বহুতো ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ আছে যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পৰা যায়। এই ভিডিঅ'টোৰ জৰিয়তে দুটা তেনেকুৱা ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ লৈ আহিছোঁ যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব। ইয়াৰে প্ৰথম ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱটো হৈছে পদিনা অলপ আনি ভালদৰে ইয়াক ধুই পৰিষ্কাৰ কৰি ইয়াক পতা বা খুন্দনাত ভালদৰে খুন্দি ইয়াৰ পৰা কিছু পৰিমাণৰ ৰস উলিয়াই ল'ব লাগে আৰু এই ৰসৰ 4 পৰা 6 টোপালমান কাণত যদি দিয়া হয় তেন্তে এই কাণত ঘাঁ লগা বা পোক লগা সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। বন্ধু বান্ধৱীসকল এই ঘৰুৱা প্ৰতিকাৰ কমে 7 দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল কাণত ঘাঁ হৈ পোক হোৱা সমস্যাৰ 2 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে যে ভেড়া ছাগলীৰ মুতৰ ব্যৱহাৰ। এই ক্ষেত্ৰত ভেড়া ছাগলীৰ মুত অলপ সংগ্ৰহ কৰি ইয়াৰ সৈতে কিছু খণ্ডৈৱ লৱণ মিহলি কৰি ল'ব লাগিব। ইয়াৰ পিছত সেই দ্ৰব্য 4 পৰা 6 টোপালমান কাণত দিব লাগিব। যদি এনে কৰা হয় তেন্তে এই কাণত ঘাঁ হৈ পোক লগা সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। বন্ধু বান্ধৱীসকল এই ঘৰুৱা প্ৰতিকাৰ কমে 7 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল এয়ে আছিল আজিৰ যে কাণত ঘাঁ হৈ পোক হোৱা সমস্যাৰ দুটা যে প্ৰধান ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ বিভিন্ন বেমাৰৰ ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।